সন্মুখত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিটো সমষ্টিয়ে ৰাইজ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে তাক লৈ বাতৰি পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছো বজালী বিধানসভা সমষ্টিৰ অন্তৰ্গত কঠালমুৰি ঘাটত। আৰু কেমেৰা পাৰ্চনে পোনপ্ৰথমে দৃশ্য দেখুৱাইছে, এইটো হৈছে ৰূপহী নদী আৰু এই নদীটোৰ কাষতে প্ৰায় ৫০টা পৰিয়াল বসবাস কৰি আছে। আৰু এই পৰিয়াল কেইটি যি বানপানীৰ সময়ছোৱাত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈ আহিছে। বিভাগীয় যি কৰ্তৃপক্ষ আছে, জলসম্পদ বিভাগ আছে, সেই জলসম্পদ বিভাগে এই নৈৰ খনন যি বানপানীৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, কিন্তু ইয়াত কোনো ধৰণৰ ব্যৱস্থা কৰি নিদিয়াৰ তেখেতসকলে অভিযোগ উত্থাপন কৰি আহিছে। আৰু বিগত কাৰ্যকালত এই সমষ্টিৰ পৰাই বিধায়ক হৈছিল ফণীধৰ তালুকদাৰ, আৰু ফণীধৰ তালুকদাৰেও কোনো ধৰণৰ কাম কাজ নকৰাত তেখেতসকল ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। এই গাঁওখন পূৰ্বতে ধুমাৰপথাৰ গাঁও পঞ্চায়তৰ এলেকাধীন আছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই গাঁওখন বাঘমাৰা গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত হোৱা বুলি তেখেতসকলে কৈছে। আৰু যিহেতু ইয়াত কেইবাগৰাকীও স্থানীয় লোক আছে, তেখেতসকলৰ পৰা জানিব চেষ্টা কৰো দাদা, কেনেধৰণৰ অসুবিধা আচলতে আপোনালোকৰ হৈ আহিছে? এইটো খুবেই অসুবিধা পাই আছো আমি। ৰাস্তা নাই, দলং নাই আৰু গৰাখহনীয়াৰ সমস্যা। এনেস্থলত আমাৰ খুব অসুবিধা মানে অসুবিধাৰ সীমা নাই। বানপানী যেতিয়া হয় তেতিয়া কেনেধৰণে আপোনালোকে ইয়াত বাস কৰি থাকে? বানপানী হলে আপোনাৰ ইয়াৰ পৰা ঘৰৰ পৰা আপোনাৰ গৰু চৰু লৈ ভেল চেল বান্ধি একদম নদী পাৰ হৈ সিপাৰে যাব লগা হয়, বজাৰত যাব লগা হৈ যায়। আপোনালোকৰ যি ইয়াত বিধায়ক আছিল ফণীধৰ তালুকদাৰে এই ৫টা বছৰ সম্পূৰ্ণ হবৰ হ'ল, পুনৰ নিৰ্বাচন আহিল, কেতিয়াবা আহিছে নে ইয়াত? নাই, তেখেতৰ একো উপকাৰ আমি পোৱা নাই, কোনোদিন ইয়াত নাহিলে। তেখেতৰ পৰা কোনো কামেই আমি পোৱা নাই। তেখেত বিগত ৫ বছৰত আমাৰ একো কামেই কৰা নাই, আমাৰ ফালে চোৱাও নাই। এফালে যদি চোৱা যায় আপোনালোকৰ বানগৰা খহনীয়াৰ সমস্যা, আনফালে এখন দলঙৰ অভাৱ, দুয়োটা সমস্যা আপোনালোকক কেনেধৰণে সমাধান হোৱাটো বিচাৰে? এতিয়া কি ক'ব এতিয়া চৰকাৰক? নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত যদি আমাক কামটো কৰি দিয়ে চৰকাৰে, তেতিয়াহ'লে আমি আৰু সুখী হ'ম। আৰু এতিয়াতো আৰু আমি এনেকেই আছো। আন এগৰাকী ইয়াৰ স্থানীয় যুৱক আছে, তেখেতৰ পৰা জানিব চেষ্টা কৰো। যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈ আহিছা তোমালোকে, কিমানটা পৰিয়াল ইয়াত বাস কৰি আছে আৰু কি কি সমস্যা মুঠতে হৈ আছে আপোনালোকৰ? আমাৰতো মোটামুটি এতিয়া আমাৰ এই কঠালমুৰি ঘাট আমাৰ মোটামুটি ৫০ জন ঘৰৰ এই বিৰাট অসুবিধা পাইছো আমি। আমাৰ ৰাস্তা নাই, ঘাট নাই, আমাৰ দলং চলং নাই। আমাৰ ডেলিভাৰী চেলিভাৰী হলি আমাৰ বিৰাট অসুবিধা হয়। কেতিয়াবা আমি স্কুলত যাব নোৱাৰো, আমাৰ নৌকা চৌকা নাই, একো নাই, আমাৰ বিৰাট অসুবিধা হয়। আমাৰতো পানী চানী আহিলে আমিতো ভাত চাত খাবাই নোৱাৰো, মোটামুটি ৩ দিন ৪ দিন পাৰ হৈ যায়, আমি ভাত চাত খাব নোৱাৰো। বাঁহৰ শাকো ইয়াত আছে, শাকখনত জৰাজীৰ্ণ অৱস্থা, কোনে নিৰ্মাণ কৰে সেইখন? এখন আমি কৰো, ভাল কৰো, নিৰ্মাণ কৰো, আমি অলপ কৰি থাকো। আমাৰ এই ৰাইজে কৰে, অলপ ভাল চাল কৰে। এতিয়া এই গৰাখহনীয়াটো বন্ধ হোৱাৰ কাৰণে আপোনালোকে কি কৰিব দিব চৰকাৰক? এতিয়া আমাৰ এই চৰকাৰে যদি এটা কাম খান কৰি দিয়ে, আমাৰ বহুত সুখী হলো হয় আমি, আমাৰ বিৰাট ভাল হলাক হয়। এই ৫টা বছৰত ফণী তালুকদাৰে কোনো ধৰণৰ কাম নকৰিলে নেকি ইয়াত? নাই, কৰা নাই, কোনো ধৰণৰ কাম কৰা নাই। এতিয়া আমাৰ ৫ বছৰ হৈ গেল, কোনো ধৰণৰ কাম কৰা নাই আমাৰ। এতিয়া আৰু নিৰ্বাচন আহি আছে, ইলেকশ্যন আহি আছে, কি কৰিব যদি আপোনালোকৰ এই কাম কাজসমূহ যদি বিভাগীয় জনপ্ৰতিনিধিয়ে কৰি নিদিয়ে? নিৰ্বাচনত কেনেধৰণে এবাৰ কি কৰিব আপোনালোকে? এতিয়া আমাৰ এই ইয়াতে যদি কিবা কাৰণে কাম খান কৰি নেদে, আমিতো বিৰাট অসুবিধাই পাই আছো। আমি কিবা চলবা নৰা হৈ আছো, আমি কিবা বেপাৰ চেপাৰ কৰবা নোৱাৰো, আমি দুখীয়া মানুহ। আমাৰ ইয়াতে দলং চলং নাই, আমাৰ এই নদীখন ভাঙি আছে আৰু বহুত মাটি গেছি আমাৰ এতিয়া আমাৰ বিৰাট অসুবিধা হৈছে। ধন্যবাদ জ্ঞাপন কৰিছো। এনেধৰণে আচলতে তেখেতসকলে ক্ষোভত ভাগি পৰা পৰিলক্ষিত হৈছে। বিগত ৫টা বছৰৰ যি ফণীধৰ তালুকদাৰৰ কাৰ্যকাল আছিল, এই কাৰ্যকালত তেখেতে এবাৰো এই স্থানত তেখেতে উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে। পূৰ্বতে এই কঠালমুৰি ঘাটটো ভবানীপুৰ সমষ্টিৰ অন্তৰ্গত আছিল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বজালী সমষ্টিত অন্তৰ্ভুক্ত হৈছে এই গাঁওখন। আৰু তেখেতসকলে দাবী উত্থাপন কৰিছে যে বিভিন্ন সময়ছোৱাত, বানপানী সময়ছোৱাত তেখেতসকলৰ এই ৫০টি পৰিয়ালৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈ আহিছে। আৰু আগন্তুক দিনত তেখেতসকলৰ যি এই সমস্যাটো সমাধান কৰি দিবৰ কাৰণেও চৰকাৰক বা জনপ্ৰতিনিধিক তেখেতসকলে সংবাদ মাধ্যম যোগে অৱগত কৰা পৰিলক্ষিত হৈছে।